নমস্কাৰ ভিডিঅ'টো আজি বনাইছোঁ ৰংঘৰৰ বাকৰিৰ পৰা মানে আমি আহিছিলোঁ মঙলদৈৰ পৰা আমি ভাবিছিলোঁ আজিয়ে চাগে বিহু আছে কিন্তু কাইলেহে মানুহ বিহু হয় আজি গৰু বিহু আৰু আমি আগৰ দিনাখনে আহি গ'লো মানে ইয়াতে বোলে বহুত ভিৰ হয় আৰু সেই কাৰণে আমি লগৰ এজনৰ তাত থাকিলোঁ আৰু ইয়াতে ৰংঘৰ বুলি ক'লে আমাৰ অসমীয়া জাতিটোৰ এক স্বাভিমান আৰু এই ৰংঘৰত মানে 600 বছৰৰ ইতিহাস জড়িত হৈ থকা বুলি কয় প্ৰায় 600 বছৰ চাউলুং চুকাফাৰ পৰা আৰম্ভণি কৰি স্বৰ্গদেউ চাউলুং চুকাফাৰ পৰা আৰম্ভণি কৰি পুৰন্দৰ সিংহলৈকে প্ৰায় 600 বছৰৰ ইতিহাস জড়িত হৈ থকা বুলি হিষ্ট্ৰীয়ে কয় আৰু তাকে দেখাবৰ কাৰণে আজি চেষ্টা কৰিছোঁ ইয়াৰ ৱালবিলাক কেনেকুৱা কি বস্তুৰে বনাইছিলে নতুবা কেনেকুৱা ধৰণৰ ইয়াৰ পৰা ৰজাই ওপৰৰ পৰা কেনেকৈ খেলসমূহ ইয়াতে চাইছিলে বিহু চাইছিলে নতুবা বিভিন্ন ধৰণৰ খেল এইবিলাক মহযুঁজ পাতিছিলে আগৰ সময়ত আৰু স্বৰ্গদেউৰ সময়ত এয়া মহযুঁজৰ এটা সুন্দৰ নিদৰ্শন এটা দাঙি ধৰিছে এই পথাৰখনৰ নাম হ'ল ৰূপহী পথাৰ আৰু এই ৰূপহী পথাৰতে অৱস্থিত ৰংঘৰ এছিয়াৰ এইটো এটা এম্পি থিয়েটাৰ বুলি জনা যায় প্ৰথমটো এম্পি থিয়েটাৰ মানে ওপৰৰ পৰা যে চাইছিলে যে সেইকাৰণে এম্পি থিয়েটাৰ বুলি কৈছে জনা যায় যে 1746 চনত প্ৰমত্ত সিংহই এই ৰংঘৰটো সজাইছিল বুলি মহলীয়া মহল আৰু এইটো কণী আকৃতিৰ হয় এটা যেন কণীহে যেন তেনেকুৱা আকৃতিৰ বনাইছিলে প্ৰমত্ত সিংহৰ আগতে স্বৰ্গদেউ ৰুদ্ৰসিংহই এইটো মানে কাঠ আৰু বাঁহৰ জৰিয়তেহে এইটো সজাইছিলে ৰংঘৰটো সজাইছিলে তাৰপিছত প্ৰমত্ত সিংহইহে এইটো পকীকৈ বনাইছিল আৰু মল্লযুঁজো চাইছিলে এনেকৈ মল্লযুঁজ আগতে বেছিকৈ হৈছিলেতো ৰজাৰ দিনত এইবিলাকে খেল প্ৰসিদ্ধ আছিলে মানে বেছিকৈ জনাজাত আছিলে ৰংঘৰটোৰ উচ্চতা 10 মিটাৰ প্ৰস্থ জানিব পৰা মতে 11 মিটাৰ দৈৰ্ঘ্যটো আছে ইয়াৰ দৈৰ্ঘ্য আছে 27 মিটাৰ এনেকৈ হিষ্ট্ৰীত পাইছিলোঁ আৰু এতিয়া আমি যাম তলাতল ঘৰলৈকে ৰংঘৰৰ পিছতে নেক্সট ভিডিঅ' আহিব তলাতল ঘৰৰ আপোনালোকে সকলোৱে চাব যিখিনি পাৰোঁ ইনফৰমেশ্যন জনাবৰ কাৰণে চেষ্টা কৰিলোঁ বহুত বিশেষ ইমান এটা নাজানো কিবা ভুল হ'লে মাফ কৰি দিব